নিৰ্বাচন আহিলেই সুৰাৰ দাম কিয় বাঢ়ে? নিৰ্বাচনী প্ৰচাৰৰ মাজতে সুৰাক লৈ প্ৰশ্নৰ সন্মুখীন হ'ল প্ৰচাৰকাৰী। এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? ভোট বিচৰাৰ সময়তে মন্ত্ৰীলৈ ব্যৱসায়ৰ প্ৰশ্ন। এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? নিৰ্বাচন আহিলেই মদৰ দাম কিয় বাঢ়ে? এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? বাসুগাঁও চহৰৰ প্ৰতিখন দোকানে দোকানে গৈ মিত্ৰজোঁট এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী ৰঞ্জিত দাসে। ব্যৱসায়ীসকলৰ ওচৰত গৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ ভোট বিচাৰে। ভোট বিচৰাৰ সময়তে মন্ত্ৰীলৈ ব্যৱসায়ীৰ প্ৰশ্ন যে নিৰ্বাচন আহিলে মদৰ দাম কিয় বাঢ়ে? এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? পিছে যুৱকক কি উত্তৰ দিলে মন্ত্ৰী? এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? নহয় খুব আপোনালোকৰ চৰকাৰ আপোনালোকেহে জানে কিয় দাম বাঢ়িছে, কিয় কাৰণে দাম বাঢ়ে। এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? নহয় খুব আপোনালোকৰ চৰকাৰ আপোনালোকেহে জানে কিয় দাম বাঢ়িছে, কিয় কাৰণে দাম বাঢ়ে। এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? নহয় খুব আপোনালোকৰ চৰকাৰ আপোনালোকেহে জানে কিয় দাম বাঢ়িছে, কিয় কাৰণে দাম বাঢ়ে। এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? নহয় খুব আপোনালোকৰ চৰকাৰ আপোনালোকেহে জানে কিয় দাম বাঢ়িছে, কিয় কাৰণে দাম বাঢ়ে। এই যে ইলেকশন আহিলে আমার মদর দাম তো 20 টাকা 30 টাকা কিয় বাড়ে? নহয় খুব আপোনালোকৰ চৰকাৰ আপোনালোকেহে জানে কিয় দাম বাঢ়িছে, কিয় কাৰণে দাম বাঢ়ে। নিউজ ডেস্কৰ সহযোগত সৰভোগৰ পৰা মৃন্ময়নাথ ৰিপৰ্ট, এ নিউজ 24x7।